मॉर्निंग स्टूडेंट क्लास 1 হয় ন ক্লাস 1 সাবজেক্ট জিকে ন মই ভাবিছোঁ যে ক্লাছ 1-ৰ সকলো ছাত্ৰ ছাত্ৰী ভালে আছে সকলোৱে ধুনীয়াকৈ ঘৰত পঢ়ি মেলি আছে ঠিক আছেনে এটা কথা হ'ল আমাৰতো এক্সাম পালি হয়নে আমাৰতো পৰীক্ষা দিব হ'ল পৰীক্ষা তোমালোকৰ সিলেবাস দিয়া হ'ল পেপাৰ প্ৰিপাৰেশ্যন কৰা হ'ল সকলোবিলাক তোমালোকৰ যিহেতুকে কৰা হ'ল হয়নে সকলোবিলাক যিহেতুকে কৰাই হ'ল তেতিয়াহ'লে আমি এতিয়া কি কৰিবলৈ আছে যে আমি ঘৰত পূৰা প্ৰেক্টিছ কৰিবলৈ আছে হয় নাই এতিয়া ঘৰত আমি প্ৰেক্টিছ কৰিম এতিয়া কেনেকৈ প্ৰেক্টিছ কৰিম ঠিক আছেনে মই কিছুমান মেথড দি দিম তোমালোকক চাবা হা মই সেইদিনা আলোচনা কৰিছিলোঁ আজি অলপ ডাঙৰকৈ আলোচনা কৰিম এটা কথা হ'ল মই তোমালোকক ক্লাছত যেতিয়া তোমালোকে প্ৰথম ক্লাছ কৰিছিলোঁ প্ৰথম ক্লাছত মই তোমালোকৰ লগত তোমালোকৰ এড্ৰেছটো লিখিবলৈ দি আছিলোঁ যেনে কি দিছিলোঁ ধৰা নিজৰ নাম লিখিবলৈ দিছিলোঁ হয়নে তাৰপৰা 2 নম্বৰতে দিছিলোঁ ধৰা ফাদাৰ্ছ নেম লিখিব দিছিলোঁ 3 নম্বৰতে দিছিলোঁ ধৰা মাদাৰ্ছ নেম লিখিব দিছিলোঁ দিছিলোঁনে মাদাৰ্ছ নেম লিখিব দিছিলোঁ তাৰপিছত 4 নম্বৰতে ধৰা তোমালোকক মই ব্লেংকছ নেম লিখিব দিছিলোঁ এইকেইটা মই তোমালোকক এনেকৈ দিছিলোঁ হয় তাৰপিছত স্কুলখনৰ নাম পোষ্ট অফিচ এইবিলাক দিছিলোঁ কিন্তু এটা কথা তোমালোকে চাবা যে তোমালোকৰ পেপাৰখন মেক্সিমাম কুৱেশ্যন অপশ্যনেল আহিব নিজৰ শুদ্ধ অপশ্যনটো বাচিবলগীয়াহে আহিব কিন্তু এনেকুৱা ধৰণৰ কেইটা নিজৰ নামটো নিজৰ পাপা বা দেউতাৰ নাম নিজৰ মাৰ নাম গাঁওখনৰ নাম লিখিবলৈ আহিবও পাৰে ঠিক আছেনে এইটো লিখিবলৈ আহিব পাৰে বা স্কুলখনৰ নামটো বাৰু ডাঙৰ এইটো নালাগে বাকি পোষ্ট অফিচ এইকেইটা লিখিবলৈও আহিব পাৰে ঘৰত কি কৰিবা যে এইকেইটা পূৰা প্ৰেক্টিছ কৰিবা এনেকৈ এইকেইটা পূৰা প্ৰেক্টিছ কৰিবা ঠিক আছেনে পোষ্ট অফিচ এইকেইটা পূৰা প্ৰেক্টিছ কৰিবা ঘৰতে এইকেইটা সম্পূৰ্ণকৈ তোমালোকে লিখি প্ৰেক্টিছ কৰিবা তেতিয়াহে পৰীক্ষালৈ পাৰিবা নতু আকৌ তোমালোকৰ পিছত কি হ'ব যে নোৱাৰা হৈ থাকিবা পৰীক্ষাৰ দিনত ঠিক আছে এতিয়া কথা হ'ল এইকেইটা তোমালোকে যেতিয়া প্ৰেক্টিছ কৰিবা এইকেইটা যেতিয়া পাৰিবা ন তোমালোকে এইকেইটা যেতিয়া পাৰিবা মই জানো এইকেইটা তোমালোকে পাৰা ক্লাছৰুমৰ ভিতৰত যিহেতু পাৰিছিলা মই ভাবিছোঁ এতিয়াও তোমালোকৰ মনত আছে তোমালোকে পাৰিবা এতিয়া মই বেলেগ তোমালোকৰ কুৱেশ্যন পেপাৰখনৰ যিটো মেথডটোৰ 2-3টা কুৱেশ্যন মানে মই কোৱা নাই যে এইকেইটা কুৱেশ্যন যে পৰীক্ষা আহিছে বা আহিব বুলি কোৱা নাই তেনেকুৱা চেম্পল কেইটা মই তোমালোকৰ লগতে আলোচনা কৰিম ধৰা প্ৰথম কুৱেশ্যনটো এনেকৈ প্ৰথমতে 1 নম্বৰতে আছে চুজ দা এনেকৈ আছে হা চুজ দা কাৰেক্ট এনচাৰ চুজ দা কাৰেক্ট এনচাৰ এতিয়া ধৰা তোমালোকৰ ইয়াতে চুজ দা কাৰেক্ট এনচাৰটো আছে কুৱেশ্যনৰ একটো আহিছে তোমালোকৰ এনেকৈ আহিব পাৰে who is the first woman chief minister of Assam এটা কোয়েশ্চন who is the first woman chief minister of Assam অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি আমি আলোচনা কৰিছিলোঁ ইয়াতে তোমালোকৰ অপশ্যন থাকিব অপশ্যন এ ধৰা ইন্দিৰা গান্ধী থাকিব পাৰে অপশ্যন বি ধৰা আনোৱাৰ তাইমুৰ ঠিক আছে নে তাৰপৰা অপশ্যন চি টো ধৰা কিবা এটা XYZ কিবা এটা আছে ঠিক আছে নে এটা তোমালোকৰ কামটো হ'ল যে ইয়াৰ যিটো শুদ্ধ উত্তৰ সেইটো তোমালোকে লিখিব লাগে ইয়াতে কি কৰিবা যে উত্তৰটো যেতিয়া লিখিবা এইটো হ'ল কুৱেশ্যন হু ইজ দা সৰি নহয় হা who was the first woman chief minister of Assam তোমালোকে অপশ্যন কেইটা পালা ইন্দিৰা গান্ধী আনোৱাৰ টাইমৰ তলত কোনোবা এটা পালা এনেকৈ অপশ্যন কেইটা আহিল যিটো শুদ্ধ উত্তৰ বুলি ভাবা সেইটো তোমালোকে কি কৰিবা মোক এনেকৈ বুলি উত্তৰটো তোমালোকে লিখি দিব নালাগে ঠিক আছে নে উত্তৰটো লিখি দিব নালাগে এনচাৰ বুলি লিখিবা নহয় এনচাৰ 1A লিখিলা নহয় লিখি পেলাই উত্তৰটো আছিলে বি নম্বৰ আনোৱাৰ টাইমৰ উত্তৰ বি বুলি লিখিবা
ঠিক আছে বি বুলি লিখি দিবা তেতিয়াহ'লে মই গম পাই যাম তোমালোকে এইটো শুদ্ধ বুলি ভাবিছা বুলি ঠিক আছে নে পেপাৰখন তেনেকৈ কৰিব ঠিক তেনেকৈ আৰু এটা ধৰণৰ কুৱেশ্যন তোমালোকৰ লগতে মই আলোচনা কৰিছোঁ একে ধৰণৰ তোমালোকক ইয়াতে কুৱেশ্যনটো দিলে একৰ বিটো what is the question answer what is the state song of Assam অসমৰ যিটো ৰাজ্যিক সংগীতটোৰ কি সংগীতটো কি অপশ্যন তোমালোকক ইয়াতে দি দিব অপশ্যনটো ধৰা তোমালোকক দিলে প্ৰথমতে এনেকৈ দিলে জনগণ মন দিলে মানে 1 নম্বৰ বিটো দিলে ধৰা ও মোৰ বিটো দিলে ধৰা বন্দে মাতৰম মানে বন্দে বিটো দিলে ধৰা বন্দে মাতৰম সিটো দিলে ও মোৰ আপোনাৰ দেশ ইয়াৰ ভিতৰত যিটো শুদ্ধ উত্তৰ সেই শুদ্ধ উত্তৰটো তোমালোকে বাছি ল'ব লাগে হয় এটা শুদ্ধ উত্তৰটো যেতিয়া বাছিবা তোমালোকে কি কৰিবা তই গম পাইছানে এটা শুদ্ধ উত্তৰ কওঁতে তোমালোকে কি কৰিবা গম পাইছা এতিয়া এনসাৰ এইটো ভুল উত্তৰটো হোৱাট ইজ দ্য ষ্টেট সং অফ আসাম অসমৰ ৰাজ্যিক সংগীতটো কি অপশ্যন আছিলে জনগণ মন বন্দে মাতৰম ও মোৰ আপোনাৰ দেশ তোমালোকে এটা কথা গম পালা যে ইয়াৰ উত্তৰটো হ'ল ও মোৰ আপোনাৰ দেশ ও মোৰ আপোনাৰ দেশটো চি নম্বৰত আছে তোমালোকে ও মোৰ আপোনাৰ দেশ বুলি লিখিব নালাগে ঠিক আছে নে ইয়াতে যেহেতু তোমালোকে বহিখন এনেকৈ লিখিয়ে থৈছা এনসাৰ নম্বৰ 1 এ এইটো আপুনি কৰিলো এতিয়া বি বিটো কি হ'ব আমি পাইছিলোঁ চিটো আমি চি বুলি লিখি দিলে হ'ব এইটো শুদ্ধ ঠিক আছে নে এতিয়া আমি কুৱেশ্যনবিলাক মেক্সিমাম কুৱেশ্যন এনেকৈ কৰিম ঠিক আছে আৰু এটা ধৰণৰ কুৱেশ্যন তোমালোকৰ আহিব পাৰে কেনেকৈ চাবা মই আজি অলপ দীঘলীয়াকৈ প্ৰেক্টিছ কৰিছোঁ তোমালোকৰ লগতে ঠিক আছেনে আৰু এটা ধৰণৰ কুৱেশ্যন তোমালোকৰ লগতে আহিব পাৰে দুই নম্বৰটো তোমালোকৰ আহিব পাৰে put the tick mark ঠিক আছে নে মানে tick mark মানে রাইট চিনটো দিব লাগে এইটো রাইট চিন মার্ক নেকা আহিব ঠিক আছে নে put a tick mark against the right answer and put a cross mark মানে পূৰণ চিনটো দিব লাগিব against the false one মানে যেটো শুদ্ধ উত্তৰ তাত রাইট চিন দিবলৈ কৈছে যেটো ভুল উত্তৰ তাতে পূৰণ চিন দিব কৈছে এটা তোমালোকে কি কৰিবা ধৰা কুৱেশ্যনটো আহিলে এনেকৈ আহিলে কুৱেশ্যনটো আহিলে এনেকৈ এটা দুই এইটো আহিছে peacock straight bird এইটো হ'ল এইটো এনেকৈ আহিছে কি দুই এইটো কেনেকৈ আহিছে ধৰা যে ওপৰত আছিলে পুতে ৰাইট যিটো টিক মাৰ্ক কথা কৈছে ৰাইট মাৰ্কটো দিব লাগে এগেইনষ্ট দ্য ৰাইট এনচাৰ এণ্ড পুতে ক্ৰছ মাৰ্ক এগেইনষ্ট দ্য ফলছ ওৱান এনেকৈ দিবলৈ কৈছিলে কুৱেশ্যনটো আছে পিকক ইজ দ্য ষ্টেট বাৰ্ড অফ আছাম ময়ূৰ চৰাইটো অসমৰ ৰাজ্যিক চৰাই বুলি কৈছে এটা শুদ্ধ নে ভুল আমি তোমালোকে এইবিলাক লিখি থাকিব নালাগে এনচাৰ লিখিবা এনচাৰ বুলি লিখিবা ন এনচাৰ নম্বৰ 2 এ এইটো কি পিককটো অসমৰ ৰাজ্যিক চৰাই হয় জানো নহয় হয় নাই আমাৰ ৰাজ্যিক চৰাই কি দিয়া হয় আমি গম পাওঁ অকল ক্ৰছ চিহ্ন মাৰি দিলে হৈ যাব মই গম পাই যাম তোমালোকে কি লিখিছা হ'বনে এতিয়া এই দুটা ধৰণৰ বা তিনিটা ধৰণৰ কুৱেশ্যন পেটাৰ্ণ আমি আলোচনা কৰিলোঁ প্ৰথম পেটাৰ্ণটো কৈছোঁ যে তোমালোকৰ হয়তো এড্ৰেছটো লিখিব আহিব পাৰে তো ধৰা তোমালোকৰ নাম মা পাপাৰ নাম হয়নে তোমালোকৰ নাম মা পাপাৰ নাম গাঁওখনৰ নাম পোষ্ট অফিচ নাম এনেকৈ ধৰণৰ লিখিবলৈ আহিবও পাৰে ঠিক আছেনে মই ভাবিছোঁ তোমালোকে সেইকেইটা পাৰাই ঠিক আছে তাৰপিছতে মই তোমালোকৰ লগতে প্ৰেক্টিছ কৰিছিলোঁ যে চুজ দ্য ৰাইট এনচাৰ সেইটো অপশ্যনটো চুজ দ্য কাৰেক্ট এনচাৰ মানে যিটো শুদ্ধ এনচাৰ আছে সেইটো বাচিব লাগে
3 নম্বৰটো আলোচনা কৰিছোঁ পুট এ টিক মাৰ্ক এগেইনষ্ট দ্য মানে ৰাইট মাৰ্কটোৰ কথা কৈছে এগেইনষ্ট দ্য কাৰেক্ট এনচাৰ এণ্ড পুট এ ক্ৰছ মাৰ্ক এগেইনষ্ট দ্য ফলছ ওৱান ঠিক আছে নে শুদ্ধ উত্তৰটো ৰাইট চিন দিব লাগে ভুল উত্তৰটো পূৰণ চিন দিব লাগে তো আমি পাৰিম তাৰপিছত আৰু এটা ধৰণৰ কুৱেশ্যন তোমালোকৰ আহিব পাৰে ঠিক আছে নে এনেকুৱা ধৰা fill in the blanks fill in the blanks with appropriate word খালি ঠাই পূৰণ কৰিব লাগে শুদ্ধ শব্দটো লৈ ঠিক আছে নে ফৰ এক্সাম্পল মানে তিনি এটো তোমালোকৰ এনেকৈ আহিব পাৰে মই কৈতে কৈছিলোঁ this is the straight মই এইকেইটা বুলি কোৱা নাই যে এনেকৈ আহিব পাৰে নহয় দেখিছোঁ এইকেইটা sample হে হয় ঠিক আছে নে এইকেইটা sample হয় is the state word of Assam word of Assam this is the state word of Assam এটা কথাটো হ'ল আমাৰ অসমৰ state wordটো কি আমি জানো ইয়াতে তোমালোকৰ অপচন থাকিব ইয়াতে অপচন এ টো থাকিব ধৰা পিকক অপচন বি টো থাকিব ধৰা তোমালোকৰ দেওহা ঠিক আছে আমি এতিয়া সকলোৱে এটা কথা জানো যে অসমৰ ষ্টেট বাৰ্ডটো হ'ল দেওহা ঠিক আছে ইয়াত তোমালোকে দেওহা বুলি নিলিখিলেও হ'ব এনেই লিখিব লাগিব ঠিক আগলৈ যেতিয়া পাবাগে তেতিয়া ক্লাছ 3 মানৰ পৰা এইটো লিখিব লাগিব দেওহা ষ্টেট বাৰ্ড অফ আছাম এটা তোমালোকে নিলিখিলেও হ'ব এটা বি বুলি দিলেও হ'ব মই বুজি পাইছোঁ এটা নিলিখিলেও হ'ব বি বুলি দি দিলেও মই গম পাইছোঁ বি বুলি দিলেও হ'ব ঠিক আছে নে ঠিক আছে বুজি পালা কোৱেশ্চন মানে কোৱেশ্চন পেপাৰখনৰ চেম্পলটো এনেকুৱা ধৰণে আহিব মই ভাবিছোঁ যে তোমালোকে প্ৰেক্টিছ কৰিব লাগিব তিনিটা ধৰণে প্ৰেক্টিছ কৰিবলৈ প্ৰথম কথা লিখিবলৈ প্ৰেক্টিছ কৰিব লাগিব নিজৰ এড্ৰেছটো মই যিহেতু তোমালোকে ইয়াতে ক্লাছ কৰা যি এমাহ বা ডেৰমাহ ক্লাছ হৈছিলে মই তোমালোকক স্কুলতে এইটো শিকাইছিলোঁ ঠিক আছে নে নিজৰ এড্ৰেছটো লিখিব জানিব লাগিব প্ৰথম কথা 2 নম্বৰ কথাটো হ'ল তোমালোকে চুজ দা কাৰেক্ট এনচাৰটো জানিব লাগিব মানে শুদ্ধ উত্তৰটো অপচনটো দিলেই হ'ব মানে এইটো এইটো যদি শুদ্ধ হয় এইটো দি দিলে হ'ব তাৰপিছতে ফিল ইন দ্য ব্লেংকছ আছে উইথ এপ্ৰপ্ৰিয়েট ৱৰ্ডছ আহিব পাৰে শুদ্ধ মানে খালী ঠাই পূৰ কৰিব লাগে এপ্ৰপ্ৰিয়েট ৱৰ্ডছ এনেকৈ ধৰণৰ দেশ ইজ দ্য ষ্টেট বাৰ্ড অফ আছাম পিককৰ দেওহা আছে আমি গম পাওঁ দেওহাটো বি বুলি দি দিলে তাৰপিছত আহিব পাৰে পুট এ ৰাইট মাৰ্ক এগেইনষ্ট দ্য ৰাইট ওৱান এণ্ড পুট এ ক্ৰছ ওৱান এগেইনষ্ট দ্য ফলছ ওৱান শুদ্ধ উত্তৰটো ৰাইট চিন দিব লাগে ভুল উত্তৰ পূৰণ চিন দিব লাগে তেনেকুৱা ধৰণৰ যিটো ভুল উত্তৰ হয় তাক পূৰণ চিন দি যিটো শুদ্ধ উত্তৰ হয় ৰাইট চিন দিলে হ'ল এনেকুৱা ধৰণৰ কুৱেশ্যন আমি ঘৰতে প্ৰেক্টিছ কৰিব লাগিব আজিলৈকে মই যিমান পঢ়ালোঁ ঠিক আছে নে জিকেত মই যিমান পঢ়ালোঁ সিমানখিনি তোমালোকৰ চিলেবাছৰ ভিতৰত আহিব ঘৰত প্ৰেক্টিছ কৰিলে তোমালোকে পাৰি যাবা ঠিক আছে ঠিক আছে সকলোৱে কি কৰিব পৰীক্ষা ভালকৈ দিবা পৰীক্ষাত নম্বৰ পাব লাগিব আৰু নিজে জানিব লাগিব নম্বৰ পোৱাটো ইমান বহুত ডাঙৰ এটা মেটাৰ নহয় হ'লেও নম্বৰটো আমাক লাগিব তাৰ পৰিচয় এটা কি গোটেইকেইটা কথা আমাক জানিব লাগিব ঠিক আছে থেংক ইউ